ভন্টি আজি পোন প্ৰথমবাৰৰ বাবে আহিছা বুদ্ধ মন্দিৰ পৰিৱেশ চাই কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুতে ভাল লাগিছে। হয়নে? আৰু ভাইটি খুব ধুনীয়া পৰিৱেশ, আপোনালোকৰ হওক চব ইমান ধুনীয়া জেগা এটা আপোনালোকৰ। আৰু আমাৰ খান ভাইটি কেনেকুৱা? পৰিৱেশটো ভাল। হয়, মানে এবাৰ আহিলে আকৌ আহোঁ আহোঁ লাগে। জোনাকে দিয়া আকাশী খবৰ তুমিনো দেখানে নেদেখা কোৱা উশাহে দিয়া তোমাৰে খবৰ তুমিনো জানানে নেজানা কোৱা উজাগৰি ডাৱৰৰো আলসুৱা বৰণ টোপা টোপে চুমি বহি অভিমানী মন ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি বৰষুণ নামিছে নামিব দিয়া না জোনাকো গলিছে গলিব দিয়া না বৰষুণ নামিছে নামিব দিয়া না দুচকু গলিছে গলিব দিয়া না তৰা ফুলা আকাশে ৰূপোৱালী সপোন সিঁচে ঢৌ তোলা অনুভৱে কাণে কাণে ক'ব খোজে ভাৱনাৰে কোঠালি উঠা নমা তুমি মোৰ ৰিণি ৰিণি ভাহি অহা তুমি এই চিনাকি নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ ঘৰৰ ওচৰৰে আপোনালোকে সকলোৱে জানে যে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত বুদ্ধ মন্দিৰ, আৰু বুদ্ধ মন্দিৰলৈ আহিলোঁ। আৰু আজি মই কাৰ লগত আহিছোঁ আপোনালোকক অকণমানকৈ পৰিচয় কৰাই দিছোঁ। আমাৰ এজন আছে বৰপেটা, নহয় জানো? বৰপেটাৰ নামটো অলপ জনাই দিয়ে। নমস্কাৰ, মোৰ নাম ছালেমান খান, মোৰ ঘৰ বৰপেটা। হয়, আৰু এজন তেখেতৰ ভাইটি, ছলমান খানৰ ভাইটি মোৰ নাম ফৰিদুল ইছলাম। আৰু এইপিনে আছে শিৱসাগৰৰ সুদূৰ শিৱসাগৰৰ পৰা আহিছে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বুদ্ধ মন্দিৰ চাবলৈ, নহয় জানো? আৰু মই ভণ্টিৰ নামটো অলপ জনাই দিয়ে। নমস্কাৰ, মোৰ নাম ময়ূৰী বৰুৱা। হয় হয়, নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ বৰুৱা। এয়া মনোজ বৰুৱা, ময়ূৰী আৰু আমাৰ খান সকলোৱে আমি মিলিজুলি বুদ্ধ মন্দিৰ চাবলৈ আহিলোঁ। আৰু বুদ্ধ মন্দিৰৰ পৰিৱেশটো নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'ত আগতে দেখিছে। তথাপিতো এওঁলোকৰ লগত আহোঁতে মানে এতিয়া নদী কিছু বাঢ়ি আছে, আৰু নদীত মানে আহি থাকোঁতে যিটো দলঙত দিয়া আছিলে এটা ৰাস্তা, সেই ৰাস্তাটো ইতিমধ্যে ছিগি গৈছে। আৰু কেনেধৰণে কষ্ট কৰি এই মন্দিৰভাগ চাবলৈ অহা হৈছে সেয়া পৰিৱেশ আপোনালোকক কিছু দেখুৱাম। আৰু মন্দিৰৰ বৰ্তমানে নৱনিৰ্মিত কিবা যদি মূৰ্তি স্থাপন কৰিছে তেওঁলোকে, সেয়া পৰিৱেশো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু বহুত দূৰ দূৰণি পাইছে কৈছোঁ আপোনালোকক যে বৰপেটাৰ পৰা, আৰু এইপিনে আমাৰ আহিছে শিৱসাগৰ। আৰু এই যে শিৱসাগৰ আমাৰ মনোজ ভাইটি, তেখেতে বৰ্তমান আমাৰ যিটো বকিয়াল এই ডাকঘৰত তেখেতে নতুনকৈ পিয়ন কৰ্মচাৰীৰ লগত জড়িত হৈ আহিছে। আৰু আমাৰ এইজন, তাৰপিছত আৰু এইজন আমাৰ BPM, আমাৰ এজন BPM ভাই, আৰু BPM, আৰু এইপিনে আমাৰ এজন আমাৰ পিয়ন ভাই। আৰু এনেধৰণে আৰু আহিলোঁ। আৰু এই আমাৰ ভাইটিজনৰ এইজন ভাইটি, আৰু এই ভাইটিজনৰ এয়া বাইদেউ। আৰু গতিকে এনেধৰণে আহিলোঁ আটাইকেইজনে। আৰু মইতো জানে অল ইন ওৱান। আৰু এনেধৰণে আহিলোঁ। এতিয়া আমি এয়া বুদ্ধ মন্দিৰৰ মেইন গেট, আৰু মেইন গেটলৈ আমি প্ৰৱেশ কৰিম। অলপমান আমাৰ ভিউৱাৰ্ছসকলে দেখুৱাই দিয়ে। আমাৰ এই ভণ্টিয়ে ফালি আছে কি? চিপছ আৰু স্প্ৰাইট। চিপছ আৰু স্প্ৰাইট, এই স্প্ৰাইট অলপ দেখুৱাই দিছোঁ, আমাৰ ভিউৱাৰ্ছসকলে দেখুৱাই দিছোঁ। মানে গৰম দিন নহয় জানো, আৰু আপোনালোকক বেলেগ খাইছে বুলি নাহিব, এইটো চাই লওক একদম স্প্ৰাইট, এই স্প্ৰাইট। আৰু এইপিনে ভণ্টিয়ে চিঙি আছে এইবিলাক কি চিপছ কুৰকুৰি, আৰু
ভণ্টিক সিহঁতক ময়ে ক'লোঁ মানে কিবা এটা খাওঁ লাগিব নহয় সেইটো কাৰণে। আৰু এই আমি আটাইকেইজনে বহি লৈছোঁ। চিপছৰ বটল এইফালে এটা আৰু আমাৰ এইফালে এটা। বোলে ভণ্টি এতিয়া বিলাই দিব সকলোকে। সেয়া চিপছ। এতিয়া ভণ্টি হেৰি নহয় গিলাচটো নাই, এনেকৈ মুখেদি খাব লাগিব। তোমাৰ খোৱা অভ্যাস আছে নাই? আছে। সকলো দেখুৱাইছোঁ। এয়া বুদ্ধ মন্দিৰৰ এটা সুন্দৰ পৰিৱেশ আৰু সকলোফালে সেউজীয়া এটা সুন্দৰ পৰিৱেশে আচলতে মন্দিৰভাগ তেওঁলোকে সজাই তুলিছে। বৰ এটা সুন্দৰ কথা। আৰু আগৰ ভিডিঅ'ত মই আপোনালোকক বুদ্ধ মন্দিৰৰ পৰিৱেশবিলাক আচলতে দেখুৱালোঁ। আজি আমাৰ এই ভাইটিকেইজনৰ অনুৰোধত আহিলোঁ বুদ্ধ মন্দিৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ। আৰু সেয়াই এওঁলোকৰ লগতো পৰিচয় কৰাই দিলোঁ। আৰু মোৰ সিমানেই আছিলে আজিৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আমাৰ যিসকলে এতিয়ালৈও মানে অহা নাই আমাৰ এই বুদ্ধ মন্দিৰ দৰ্শনৰ সেইটো, তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব। আৰু সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, ভাল লাগে আহি। ভণ্টি আজি প্ৰথমবাৰৰ বাবে আহিছা, বুদ্ধ মন্দিৰ পৰিৱেশ চাই কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুতেই ভাল লাগিছে। হয়নে? আৰু ভাইটি? খুব ধুনীয়া পৰিৱেশ। আপোনালোকে হওক চাওক, ইমান ধুনীয়া জেগা এটা আপোনালোকে। আৰু আমাৰ খান ভাইটি কেনেকুৱা? পৰিৱেশটো ভাল। হয়, মানে এবাৰ আহিলে আকৌ আহোঁ লাগে। আৰু বন্ধুসকল এইখিনিতে অকণমানকৈ কথা এটা ক'বলৈ থাকি গৈছে। মানে আমিতো এই দুজন ভাইটিক চিনাকি কৰি দিলোঁ, মানে সকলোকে চিনাকি কৰি দিলোঁ, কিন্তু দুইজনে যে ছাৰ্ভিচ কৰি আছে আমি ইতিমধ্যে আমি জনালোঁ। আৰু আমাৰ ভণ্টিক জনাই দিছোঁ। ভণ্টিয়ে কি পঢ়ি আছে অকণ কৈ দিওঁ। মই এতিয়া APSC কোচিং কৰি আছোঁ। APSC কোচিং কৰি আছে, বৰ এটা সুন্দৰ কথা। আৰু আচলতে মই জানিলোঁ, কিন্তু ময়ো মানে তেওঁৰ মুখেদি শুনাই মানে আপোনালোককো জনাব বিচাৰিলোঁ। আচলতে বৰ সুন্দৰ কথা। আৰু এখেতৰ যি মনত বাঞ্ছা লৈ APSC কোৰ্চ কৰিছে সেয়া সফল হওক আমি তাৰ কামনা কৰিছোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব। আৰু বুদ্ধ মন্দিৰৰ মানে গোটেই পৰিৱেশবিলাকতো চোৱা হোৱা নাই ন? আৰু অলপ চাবলৈ আছে, আৰু অলপ চাম। তাৰপিছতে আমি আপোনালোকৰ পৰা বিদায় ল'ব লাগিব। আৰু ইতিমধ্যে দেখিছে পৰিৱেশবিলাক যিমান পাৰোঁ মই দেখুৱাইছোঁ। আগৰ ভিডিঅ'সমূহতো দেখুৱালোঁ, তথাপিতো যিমান পাৰোঁ খুব কম সময়ৰ ভিতৰত মানে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সেয়াই সকলোফালে সেউজীয়া। আৰু এয়া সকলোৱে ফটো তোলাত ব্যস্ত হৈ আছে। আমাৰ সেইপিনে ভণ্টিহঁতেও ফটো তোলাত ব্যস্ত হৈ আছে। এনেধৰণে। আৰু আমাৰ ভাইটিয়ে বৰ্তমান কি পঢ়ি আছে অকণমান জনাই? মানে এই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ। ভালকৈ পঢ়িবা। আৰু এখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ দুইজনতো ছাৰ্ভিচমেন ক'ব নালাগে, আৰু মইতো বা একোমেন নহয়, আপোনালোকে সকলোৱে জানেই। গতিকে তাৰ মাজতে এওঁলোকৰ লগত আহিলোঁ, পৰিৱেশবিলাক দেখুৱাই গৈছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই কেনে পালে নিশ্চয় জনাব। আৰু পৰিৱেশবিলাক যদি আপোনালোকে যদি গোটেই ভিডিঅ'টো দিয়া নাই মানে গোটেই মন্দিৰৰ, মোৰ আগত দিয়া মানে ভিডিঅ'টোত আছে, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে চাব। মানে এই মোৰ চেনেলটোতে পাব, কিন্তু হ'লেও মানে গোটেই বুদ্ধ মন্দিৰৰ যিমানবিলাক পৰিৱেশ আছিলে গোটেই পৰিৱেশবিলাক যিটো মানে ভিডিঅ'ত আছে সেই ভিডিঅ'টো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। গতিকে সেয়াই বন্ধুসকল। আৰু বৰ বিশেষ দীঘলীয়া নকওঁ ভিডিঅ'টো। ইফালে গৰম আৰু ইফালে মোৰ সময় হৈছে। গতিকে পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু বাই বাই এটা দি দিয়া। এইফালে বাই বাই এটা দি দিয়া। ধন্যবাদ।